আজি 104 নাম্বাৰছ কাছ আজি আমি ইয়াতে ৰিলিজ কৰিছোঁ হুদুক বিলত। এই কাছ আমি আনিছিলোঁ আপোনাৰ হাজোৰ মাধৱ হগ্ৰীৱ মন্দিৰৰ পৰা। মই মাধৱ মন্দিৰৰ গোটেইখিনি মন্দিৰ কমিটিৰ যিমান আমাৰ মেম্বাৰ্ছ আছে চবকে মই বহুত হাৰ্টফুল থেংকছ জনাইছোঁ। তেখেতসকলৰ হেল্পতে আমি আজি কাৰ্যসূচীখিনি কৰিব পাৰিলোঁ। আমি কোৱাৰেণ্টাইন পিৰিয়ড পাৰ হোৱাৰ পিছত আমি 18 তাৰিখে কাছ আনিছিলোঁ। তাৰপিছত কোৱাৰেণ্টাইন পিৰিয়ডটো পাৰ হোৱাৰ পিছত আমি ইয়াতে ৰিলিজ কৰি দিছোঁ ৱাইল্ডত, চ' যে তেওঁলোকৰ পপুলেশ্যনটো আৰু ভালকৈ বাঢ়ক। আৰু এই গোটেইখিনি কাছ যিমান আজি আমি ৰিলিজ কৰিলোঁ সেইটো আমি আমাৰ অমৰ জুবিনদাৰ নামত আমি আজি এইটো ৰিলিজ কৰিছোঁ। তেখেত বহুত ডাঙৰ প্ৰকৃতিপ্ৰেমী আছিলে, সেই ভাবিয়ে আমি আজি তেখেতৰ নামত এই গোটেইখিনি কাৰ্যসূচীখিনি তেখেতৰ নামত আমি সমৰ্পিত কৰিছোঁ। হয়, জুবিন দা আমাৰ অতিকে মৰমৰ, আৰু তেওঁ মৰমৰ আছিলে বন্যপ্ৰাণী। গতিকে তেওঁ যেতিয়াই সুবিধা পাইছিলে, য'তেই সুবিধা পাইছিলে তেতিয়াই জীৱ জন্তুবিলাকৰ সুৰক্ষাৰ কাৰণে তেওঁ অহৰহ চেষ্টা চলাই আছিলে। আৰু তেখেতে বহুতবোৰ ৰেস্কিউ নিজেই কৰিছিলে আৰু নিজে তেওঁ দায়িত্ব লৈ আমাৰ ষ্টেট জু হওক বা ওচৰে পাঁজৰে আমাৰ যিখিনি বন্যপ্ৰাণী এলেকা আছিলে এইবিলাকত এৰি দিছিলে। গতিকে তেওঁ এই জীৱৰ প্ৰতি থকা যিটো মৰম সেইটোক আমি সঁহাৰি জনাই, তেখেতক আমি শ্ৰদ্ধা জনাই আৰু তেখেতক স্মৰণ কৰি আজি আমি এই ৰিলিজ পৰ্বটো আমি সম্পন্ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।